নৱম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নিউমেৰিকেল এপ্টিটিউড পাৰ্টৰ আৰু স্কয়াৰ ৰুট, কিউব আৰু কিউব ৰুট তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া চোৱা আমাৰ স্কয়াৰ মানে হৈছে কি হয়, যদি আমি যিকোনো এটা আমাৰ সংখ্যা m হয় তাক যদি আমি দুবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, বৰ্গ বুলি ক'ম। এতিয়া চোৱা যদি মই এটা সংখ্যা m লওঁ তেতিয়াহ'লে মোৰ m ৰ বৰ্গ বা স্কয়াৰ কিমান হ'ব চোৱা, m স্কয়াৰ, বা আমি ইয়াক কি লিখিব পাৰো যে m ইনটু m, অৰ্থাৎ যিটো নাম্বাৰ হয় সেই নাম্বাৰটোক আমি কি কৰিম আৰু এবাৰ পূৰণ কৰিম। এতিয়া চোৱা যদি আমাক 1 স্কয়াৰ থাকে তেতিয়াহ'লে কি হ'ব 1 ইনটু 1, that means 1। ঠিক সেইদৰে চোৱা যদি 2 স্কয়াৰ হয় তেতিয়াহ'লে কিমান হ'ব 2 ইনটু 2 অৰ্থাৎ 4। ঠিক সেইদৰে 3 স্কয়াৰ হ'লে 3 ইনটু 3 9। 4 স্কয়াৰ হ'লে কিমান হ'ব চোৱা 4 ইনটু 4 16। ঠিক সেইদৰে 5 স্কয়াৰ হ'লে আমাৰ কিমান হ'ব চোৱা 5 ইনটু 5 25। ঠিক সেইদৰে 6 স্কয়াৰ হ'লে আমাৰ কিমান হ'ব চোৱা 6 ইনটু 6 36। 7 স্কয়াৰ হ'লে চোৱা 7 ইনটু 7 49। ঠিক সেইদৰে যদি আমাক 8 স্কয়াৰ লাগে 8 ইনটু 8 64। 9 ইনটু 9 81। ঠিক সেইদৰে আমাৰ 10 স্কয়াৰ হ'লে কিমান হ'ব চোৱা 10 ইনটু 10 100। এতিয়া চোৱা আমি ইয়াত যিমান বিলাক আমি সংখ্যা পূৰণ কৰিম তাত তোমালোকে দেখা পাবা আমাৰ বৰ্গ সংখ্যা হ'বলৈ হ'লে আমাক কি লাগিব চোৱা, হয় আমাৰ 1 থাকিব লাগিব, নহয় 4 থাকিব লাগিব, নহলে 9 থাকিব লাগিব, নহলে 6 থাকিব লাগিব, নহলে 5 থাকিব লাগিব। ঠিক সেইদৰে চোৱা 6 9 4 1 আছে আৰু হয়তো কি থাকিব লাগিব 0 থাকিব লাগিব। যদি একক স্থানত চোৱা একক স্থানত যদি 2 3 7 আৰু 8 থাকে, 2 3 7 আৰু 8 যদি একক স্থানত থাকে তেতিয়াহ'লে আমাৰ কি নহয় চোৱা বৰ্গ সংখ্যা নহয়। ঠিক সেইদৰে চোৱা স্কয়াৰ ৰুট হ'বলৈ হ'লে আমাক কি হ'ব লাগিব, আমি পাইছো যদি আমাৰ m স্কয়াৰ থাকে তেতিয়াহ'লে আমি তাক কি লিখিম চোৱা ৰুট অভাৰ m, অৰ্থাৎ যদি আমাক ৰুট অভাৰ m স্কয়াৰ বৰ্গ লাগে আমি কিমান পামগে চোৱা m পাম। অৰ্থাৎ আমি যেতিয়া পাইছিলো যে 2 স্কয়াৰ মানে আমি কিমান পাইছিলো চোৱা 4 পাইছিলো, অৰ্থাৎ যদি আমাক ৰুট অভাৰ 4 দিয়া থাকে তেতিয়াহ'লে আমি তাৰ উত্তৰটো আমাক কিমান হ'ব চোৱা 2 হ'ব। ঠিক সেইদৰে চোৱা স্কয়াৰ ৰুট আমি দুটা প্ৰচেছত উলিয়াব পাৰিম। এটা হৈছে আমি উৎপাদক উলিয়াব পাৰিম, যে উৎপাদক বিশ্লেষণ কৰি পেলাই আমি উলিয়াব পাৰিম, যাক আমি কম ফেক্টৰাইজেশ্যন। আৰু এটা আমাৰ কি আছে চোৱা, আমি এটা বৰ্গমূলৰ আমাৰ সূত্ৰ আছে যোনটো আমাৰ বৰ্গমূলৰ সূত্ৰ এটা কি থাকিব আমাৰ ফৰ্মুলা আছে। এতিয়া চোৱা আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কিদৰে বৰ্গমূল উলিয়াব পাৰি আমি চোৱা তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা যদি মই যিকোনো এটা সংখ্যা ধৰি লৈছো চোৱা 144। এতিয়া চোৱা 144ক যদি মই ফেক্টৰাইজেশ্যন কৰো অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰো কিদৰে কৰিম চোৱা 2 7 গুণ 14 2 2 গুণ 4। ঠিক সেইদৰে চোৱা 72 আকৌ মই 2 এ কৰিব পাৰো 2 36 হ'ব। আকৌ চোৱা যদি মই 2 এ কৰো কিমান হ'ব 2 18 হ'ব। ঠিক সেইদৰে চোৱা আকৌ মই কৰিব পাৰিম 2 9 গুণ 18 আৰু 3 পূৰণ 3। এতিয়া চোৱা মই যদি 144 হয় মই কি লিখিব পাৰো চোৱা 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3। এতিয়া চোৱা আমাক লাগে কি বৰ্গমূল, আমি কি কৰিম ঘাত বিলাক 2 বনাম, অৰ্থাৎ 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু
3 স্কয়ার গতিকে আমাক কি লাগে বর্গমূল লাগে রুট ওভার যদি আমাৰ 144 হয় আমি কি পাম যে রুট ওভার 2 স্কয়ার ইনটু 3 স্কয়ার এতিয়া সোয়া রুট ওভার চিহ্নৰ লগতে পাৱাৰ কিটা আমাক কাট খাই যাব অৰ্থাৎ আমি এটা যে ফৰ্মুলা পাইছিলো সো আমি এটা ফৰ্মুলা পাইছিলো যদি a to the power n into b to the power m হয় তেতিয়াহলে আমি এটা কি লিখিব পাৰো সোয়া a b to the power m লিখিব পাও ঠিক আছে সোয়া যেটো আমাৰ আছে যে ৰুট ওভাৰ 2 স্কয়াৰ ইনটু কিমান আছে সোয়া 3 স্কয়াৰ গতিকে আমি ইয়াক কি দৰে লিখিব পাৰিম সোয়া 2 into 3 হোল স্কয়াৰ আৰু বৰ্গমূল এটা সোয়া বৰ্গমূল চিহ্নৰ লগত কি হ'ব আমাৰ এই ৰুটটো কাট খাই যাব থাকিব সোয়া 2 into 3 অৰ্থাৎ 2 দুগুণ 4 3 গুণ আমি কি পাম 12 অৰ্থাৎ যদি আমাক ৰুট ওভাৰ 144 দিয়ে তেতিয়াহলে তাৰ মান কিমান হ'ব সোয়া 12 হ'ব এটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতি ঠিক সেইদৰে সোয়া যদি আমি 144 আমি সূত্ৰ দি পেলাই বৰ্গমূল উলিয়াও সোয়া কিদৰে উলিয়াব পাৰিম যে 145 কিম সোয়া সোঁ ফালৰ পৰা আমি কি কৰিম দুটা সংখ্যাকে আমি ভাগ কৰিম সোয়া 44 আৰু এটা থাকিলে সোয়া 1 অৰ্থাৎ আমি প্ৰথমতে কি কৰিম 1ক ডিভাইড কৰিম তে সোয়া 1 যা কিমান হ'ব সোয়া আমাৰ 1 সদায় মন ৰাখিবা যিবিলাক আমাৰ বৰ্গ সংখ্যা থাকে সেইবিলাক আমাৰ কি হ'ব দুটাকে নামি আহে যেনেকৈ আমাৰ সাধাৰণ হৰণ বিলাকত এটাকে নামে ইয়াত কেটাকে নামিব সোয়া দুটাকে নামিব নেক্সট স্টেপত আমি কি কৰিম সোয়া যিটো সংখ্যা দি আমি হৰণ কৰিছিলো সেই সংখ্যাটো আমি কি কৰি দিম 2 এটা দি পেলাই পূৰণ কৰি সোয়া 1 ৰ যদি মই 2 পূৰণ কৰো কি পাম 2 পাম এতিয়া সোয়া এই দখত মই যিটো সংখ্যা দিম এই দখটো মই কি কৰিব লাগিব ঠিক একে সংখ্যা দিব লাগিব এতিয়া সোয়া ইয়াৰ শেষৰ ডিজিটটো যদি মই চাও কিমান আছে সোয়া 4 আছে অৰ্থাৎ যদি মই 2 লগত 2 পূৰণ কৰো কি পাম 4 পাও ঠিক হেতে সোয়া যদি মই ইয়াত 2 দিও ইয়াতো মই 2 দিম এতিয়া সোয়া ইয়াত মই পালো কিমান 22 আৰু মোক পূৰণ হ'ব কিমান 2 গতিকে 2 দুগুণ 4 অৰ্থাৎ মই কিমান পাইছো সোয়া 44 অৰ্থাৎ মই বাকি কিমান থাকিলে সোয়া 0 অৰ্থাৎ মই কি পাইছো যে যদি মোক 144 ৰ বৰ্গমূল লাগে বা স্কয়াৰ ৰুট লাগে তেতিয়াহলে মই কিমান পাম সোয়া 12 পাম কেৰে সোয়া নেক্সট আমি অৰ্ডাৰ চাম 148.84 আমি কি কৰিম সোয়া সোঁ ফালৰ পৰা আমি কি কৰিম দুটাকে আমি ভাগ কৰি লম এটা সোয়া আমি থাকিলে কিমান সোয়া 148 মই পইণ্টটো নাই বুলি ভাবি লৈছো সোয়া 8 গতিকে মই 1 এদি যদি মই ডিভাইড কৰো সোয়া কিমান হ'ব 1 এটা মোৰ সোয়া কিমান নামি আহিব 48 নেক্সট স্টেপত কি কৰিম মই সোয়া ইয়াৰ লগত মই কি কৰি দিম 2 এটা পূৰণ কৰি দিম 1 লগত যদি মই 2 মাল্টিপ্লাই কৰো কি হ'ব 2 হ'ব গতিকে ইয়াত মই যিটো সংখ্যা দিম কি হ'ব ইয়াতো মই কি হ'ব লাগিব সোয়া একে সংখ্যা দিম যে সোয়া 2 লগত মই কিমান বহাই পেলাই পূৰণ কৰিলে মই কি পাব লাগিব 48 ৰ ওচৰত পাব লাগিব সোয়া যদি মই ইয়াত 2 দিও ইয়াতো মই 2 দিম গতিকে 2 লগত 2 পূৰণ কৰিলে 4 ঠিক আছে 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব সোয়া 4 ঠিক আছে সোয়া 8 ৰ পৰা যদি মই 4 যায় 4 থাকিব আৰু মোৰ নামি আহিব কিমান সোয়া 84 ঠিক আছে সোয়া নেক্সট স্টেপত কি হ'ব যিটো আমাৰ একক স্থানত থকা সংখ্যা সেই সংখ্যাটোৰ লগত মাল্টিপ্লাই হ'ব 2 গতিকে সোয়া 2 লগত যদি মই 2 পূৰণ কৰো কিমান পাম সোয়া 4 ঠিক আছে এই 2টো কি হ'ব মোৰ পাব নামি আহিব এতিয়া সোয়া ঠিক সেইদৰে এই ৰাউন্ড যেটো বক্স হ'ব সেইডোখৰত মই যেটো সংখ্যা দিম ইয়াতো মই কি হ'ব লাগিব সোয়া একে সংখ্যা দিব লাগিব এতিয়া সোয়া ইয়াত যদি মই 2 দি দিও ইয়াতো যদি মই 2 দিও কিমান হ'ব সোয়া 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 অৰ্থাৎ কিমান আহিব 0 এতিয়া সোয়া মোৰ পইণ্টটো আছিল কোন ডখত সোয়া এই ডখত অৰ্থাৎ মই পইণ্ট ক'ত পাইছোগে 12.2 অৰ্থাৎ যদি মোক root over 148.84 ৰ মান উলিয়াব লাগে তেলে মই কিমান পাম সোয়া 12.2 পাম ঠিক হেৰে সোয়া আমি এটা কোৱেশ্চনৰ ওপৰত আলোচনা কৰিমে দিয়া আছে সোয়া what is the least number which is subtract from 10 to 6 so that the remainder is a perfect square এটা
কি কৈছে আমাক চোৱা 1026 ৰ পৰা আমি কিমান সাবট্ৰেকশন কৰিলে আমি এটা কি পাম বুলি কৈছে পারফেক্ট স্কয়ার নাম্বার পাম। এতিয়া চোৱা আমি যদি 1026 ৰ বৰ্গমূল উলিয়াও 1026 এতিয়া চোৱা আমি দুটা দুটাকে লম। মই যদি চাওঁ চোৱা 10 ৰ ওচৰৰ মোৰ যেটো নিয়াৰেষ্ট স্কয়ার নাম্বার হয় কিমান হ'ব চোৱা 3 ইনটু যদি মই 3 কৰো কিমান পাম 9 পাম। অৰ্থাৎ মই 3 দি চাম 3 3 গুণ মই কিমান পাম চোৱা 9। ঠিক আছে চোৱা 10 পৰা যদি 9 যায় 1 থাকিব আৰু মোৰ ভাগ 26 কি হ'ব চোৱা নামি আহিব। নেক্সট স্টেপত মই কি কৰিব লাগিব ইয়াৰ লগত মই কি কৰিব লাগিব 2 এটা মাল্টিপ্লাই কৰিব লাগিব। 2 লগত যদি মই 3 মাল্টিপ্লাই কৰো কিমান পাম চোৱা 6 পাম। ঠিক সেইদৰে বক্সত মই যিটো সংখ্যা দিম কি হ'ব ইয়াটো মই একে সংখ্যা দি পেলাই পূৰণ কৰিব লাগিব। এতিয়া চোৱা 6 আমি কেনেকৈ পাওঁ চোৱা যদি মই 4 * 4 মাল্টিপ্লাই কৰো মোৰ কিমান আহে 6 আহিব। ঠিক সেইদৰে যদি মই 6 * 6 মাল্টিপ্লাই কৰো কিমান আহে চোৱা মোৰ একক স্থানত 6 আহিব। এতিয়া চোৱা আমি চাম যে 4 দি পেলাই এবাৰ পূৰণ কৰি চাম আৰু এবাৰ কিমান দি চাম চোৱা 6 দি চাম। যদি মই 4 দি পেলাই চাওঁ চোৱা 64 ইনটু মোৰ কিমান হ'ব চোৱা 4 গতিকে 4 গুণ আমাক কিমান হ'ব চোৱা 16 গতিকে আমাক কি হ'ব চোৱা 16 6 25 এতিয়া চোৱা আমাক কি হ'ব বাঢ়ি যাব। গতিকে আমি কি হ'ব ইয়াতকে আমি কম সংখ্যা চাম। যদি মই 2 দি চাওঁ চোৱা ইয়াতো যদি মই 2 দি চাওঁ 2 দুগুণ আমাৰ কিমান হ'ব 4 আৰু 2 6 গুণ কিমান হ'ব 12। অৰ্থাৎ যদি মই 6 পৰা 4 যায় কিমান বাকি থাকিব চোৱা 2 বাকি থাকিব। অৰ্থাৎ যদি মই 1026 ৰ পৰা 2 সাবট্ৰেকশন কৰি দিওঁ তেতিয়াহ'লে মই কিমান পাম চোৱা 1026 ৰ পৰা যদি মই 2 মাইনাস কৰো তেতিয়াহ'লে মই কি হ'ব চোৱা এটা মই পারফেক্ট স্কয়ার পাম। অৰ্থাৎ মোৰ অপচন কি হ'ব চোৱা অপচন এ হ'ব মোৰ ভাগ শুদ্ধ উত্তৰ। ঠিক সেইদৰে নেক্সট কুৱেশ্যনটোত চোৱা নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে এ গাৰ্ডেন গ্ৰোজ 4225 trees in the garden. He grows trees in such a way that number of trees in a row is equal to the number of rows. What is the number of row? গতিকে কি কৈছে আমাৰ 4225 জোপা গছ আমি কিদৰে ৰুলে প্ৰত্যেক বেলা শাৰীতে আমাৰ কি হৈ থাকিব চোৱা সমানকে থাকিব। আমি কি কৰিম চোৱা 4225 ৰ আমি কি কৰিম চোৱা বৰ্গমূল উলিয়াম। এতিয়া চোৱা যদি আমাৰ 4225 ৰ আমাৰ বৰ্গমূল উলিয়াব লাগে আমি চোৱা লাষ্টৰ পৰা যদি চাওঁ 25 অৰ্থাৎ আমাৰ কিমান আহিব 5। এতিয়া চোৱা আমাৰ থাকিলে কিমান চোৱা 42। এতিয়া চোৱা যদি মই 6 আৰু 7 মাল্টিপ্লাই কৰো মই কিমান পাম চোৱা 42 পাম। অৰ্থাৎ মোক কিমান আহিব চোৱা 6 আহিব। অৰ্থাৎ মোৰ এনসাৰটো কিমান হ'ব চোৱা 65। অৰ্থাৎ অপচন সি হ'ব মোৰ ভাগ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোত চোৱা নেক্সট কুৱেশ্যন আমাক দিয়া আছে যে ইফ এ নাম্বাৰ ইজ স্কোৱাৰ্ড দেন হুইচ অফ দা ফলোইং ডিজিট উইল নট বি ইন ইউনিট প্লেচ। আমি যদি একে একে দুইটা সংখ্যা পূৰণ কৰো তেতিয়াহ'লে ইউনিট প্লেছত কোনটো নাম্বাৰ আমাক নাহে সুধিছে। এতিয়া চোৱা কোনবিলাক সংখ্যা আমাৰ ইউনিট প্লেছত থাকে ইউনিট প্লেছটোত 0 1 2 0 1 4 5 6 9 যদি আমাৰ 0 1 4 5 6 9 যদি আমাৰ ইউনিট প্লেছত থাকে তেতিয়াহ'লে এইবিলাক কি হয় আমাৰ চোৱা স্কয়াৰ নাম্বাৰ হয়। বাকি ইয়াৰ বাদে আমাৰ যিকেইটা থাকিব যেনেকে 2 3 7 আৰু 8 যদি 2 3 7 8 যদি আমাৰ ইউনিট প্লেছত থাকে তেতিয়াহ'লে আমাৰ কি নহয় পারফেক্ট স্কয়াৰ নাম্বাৰ নহয়। গতিকে চোৱা আমাৰ অপচন কি আছে 2 আছে আমাৰ অপচন সি। গতিকে আমাৰ অপচন সি হ'ব চোৱা শুদ্ধ উত্তৰ। সেইদৰে পিছৰ কুৱেশ্যনটোত চোৱা পিছৰ কুৱেশ্যনটোত আমাক দিয়া আছে ফাইন্ড দা লিষ্ট স্কয়াৰ নাম্বাৰ হুইচ ইজ এক্সাক্টলি ডিভিজিবল বাই 5 8 12 and 15। আমাক অপচন দিয়া আছে চোৱা 2500 3000 3600 আৰু 4000। অৰ্থাৎ কি কৈছে চোৱা 5 8 12 আৰু 15 দি হৰণ কৰিব পৰা
কোনটো সংখ্যাক আমি কি হ'ব হৰণ যাব সেইটো আমাক সুধিছে এতিয়া চোৱা আমি কি কৰিম 5 8 12 আৰু 15 আমি প্ৰথমতে কি কৰিম চোৱা লসাগু উলিয়াম এতিয়া চোৱা যদি মই 5 টো চাও মই উৎপাদক বিশ্লেষণত কি কৰিব পাৰো চোৱা 1 * 5 লিখিব পাৰো ঠিক হেদৰে 8 টোৰ পৰা মই কি পাম 2 * 3 ঠিক হেদৰে চোৱা 12 টো মই কি পাম 2 * 3 ঠিক হেদৰে চোৱা 15 টো মই কিমান পাম 3 * 5 এতিয়া যদি মই চোৱা এলসিএম উলিয়ালে মই কিমান পাম চোৱা 2 তিনটা আহিব এটা 3 আহিব আৰু এটা কিমান আহিব চোৱা 5 আহিব এতিয়া চোৱা আমাক যদি স্কয়াৰ কৰিব লাগে আমি কি কৰিম দুটা মিলাই পেলাই আমি কৰিম চোৱা ইয়াত চোৱা দুটা মিলি পেলাই আমাৰ এটা আহিব অৰ্থাৎ যদি মই 2 স্কয়াৰ আছে আৰু বাকি চোৱা 2 * 3 * আমাৰ কিমান আছে চোৱা 5 গতিকে মই কি কৰিব লাগিব 2 3 আৰু মই 5 ক কি কৰিব লাগিব চোৱা স্কয়াৰ কৰিব লাগিব অৰ্থাৎ মই এটা 2 লাগিব আৰু এটা 3 লাগিব আৰু এটা মোক কিমান লাগিব চোৱা 5 লাগিব অৰ্থাৎ এই কেইটা যদি মই পূৰণ কৰি চাও কেন পাম চোৱা 2 3 * 6 6 5 * 30 অৰ্থাৎ ইয়াত মই যেটো সংখ্যা পাম সেই সংখ্যাৰ লগত যদি মই 30 পূৰণ কৰি দিও তেতিয়া হলে মই কিমান পামগে চোৱা যেটো সংখ্যা ওলাব সেই সংখ্যাটোৱে হ'ব ভাগ বৰ্গ সংখ্যা এটা চোৱা যদি মই 30 30 পূৰণ কৰো কিমান পাম চোৱা 4 পূৰণ 3 3 * 9 আৰু 2টা 0 অৰ্থাৎ 4 9 গুণ মই কিমান পাম চোৱা 36 অৰ্থাৎ 36 হ'ব আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ অপচন সি হৈছে আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ এতিয়া চোৱা আমি কিউব আৰু কিউব ৰুট কিদৰে নিৰ্ণয় কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিম কিউব মানে হৈছে চোৱা যাৰ ঘাত আমি কি থাকিব 3 অৰ্থাৎ যদি আমাক x ৰ কিউব লাগে তেলে আমি কিমান হ'ব x ৰ ওপৰত আমি 3 লিখিম আৰু ইয়াৰ হ'ব x পূৰণ x ঠিক হেদৰে চোৱা যদি আমাক কিউব ৰুট লাগে কিউব ৰুট হলে কি আহিব চোৱা 3 √x³ অৰ্থাৎ আমি কিমান পাম চোৱা x পাম তোমালোকে 1 ৰ পৰা 10 লৈকে মনত ৰাখিবা অৰ্থাৎ যদি মোৰ 1 কিউব হয় তেলে মোৰ কিমান হ'ব চোৱা 1 ঠিক হেদৰে যদি মই 2 কিউব হয় কিমান লিখিম 2 * 2 * 2 অৰ্থাৎ 8 ঠিক হেদৰে যদি মই 3 কিউব হয় কিমান হ'ব চোৱা 3 * 3 * 3 অৰ্থাৎ 9 3 গুণ 27 ঠিক হেদৰে চোৱা 4 কিউব মানে কিমান হ'ব 4 * 4 6 কিমান হ'ব চোৱা 64 ঠিক হেদৰে চোৱা 5 কিউব মানে মই কিমান হ'ব 5 পূৰণ 5 অৰ্থাৎ কিমান পাম চোৱা 125 ঠিক হেদৰে যদি মোক 6 কিউব লাগে মই কিমান পাম 6 * 6 অৰ্থাৎ 216 হ'ব ঠিক হেদৰে যদি মোক 7 কিউব লাগে কিমান পাম মই চোৱা 7 * 7 অৰ্থাৎ 49 ৰ লগত যদি মই 7 মাল্টিপ্লাই কৰি থাকি কিমান পাম চোৱা 343 হ'ব ঠিক হেদৰে যদি মই 8 কিউব চাও 8 * 8 অৰ্থাৎ কিমান হ'ব চোৱা 512 ঠিক হেদৰে 9 কিউব মানে হ'ব 9 * 9 অৰ্থাৎ 729 ঠিক হেদৰে যদি মই 10 কিউব লাগে কিমান হ'ব চোৱা 10 * 10 অৰ্থাৎ 1000 হ'ব এই গিটা তোমালোকে কি কৰিবা মনত ৰাখিবা তেতিয়া আমাৰ কি হ'ব মেথছৰ প্ৰবলেম কৰিবলৈ আমাৰ সহজ হ'ব ঠিক হেদৰে চোৱা যদি আমি এটা কোৱেশ্চন চাম এতিয়া এতিয়া চোৱা আমাক যদি কিউব ৰুট দিব দিয়ে যে 125/27 আমাক কি লাগে চোৱা কিউব ৰুট লাগে তেতিয়ালে আমি কি কৰিম চোৱা 125 টো আমি কি লিখিব পাৰো 5 কিউব ঠিক হেদৰে 27 টো আমি কিমান লিখিব পাৰিম চোৱা 3 কিউব আৰু আমাৰ থাকিলে 3 গতিকে 3 ৰুট অভাৰ কিমান হ'ব চোৱা আমি এটা ফৰ্মুলা পাইছিলো যদি a⁴m/b⁴m হয় তাক আমি চোৱা কিদৰে লিখিব পাৰো a/b⁴ আমি কি লিখিব পাৰো চোৱা m
লিখিব পাৰো ঠিক সেইদৰে এইটো আমাৰ কিমান লিখিব পাৰিম চোৱা 5/3 টু দি পাৱাৰ 5/3 কিউব 3 কাটি যাব আমাৰ কিমান থাকিব চোৱা 5/3 থাকিব অৰ্থাৎ যদি আমাক 125/27 ৰ কিউব ৰুট লাগে আমি কিমান পাম চোৱা 5/3 পাম ঠিক সেইদৰে চোৱা নেক্সট কোৱেশ্চনটোত চোৱা নেক্সট যদি আমি আৰু এটা সংখ্যা লৈ চাম নেক্সট চোৱা যদি আমাক দিয়ে যে 2 10 7 সাপোজ আমাক এটা কি দিয়া আছে এটা মিক্স ফ্ৰেকশন দিয়া আছে আৰু ইয়াক আমাৰ কি লাগে চোৱা কিউব ৰুট উলিয়াব লাগে আমি কি কৰিম ইয়াক প্ৰথমতে ভগ্নাংশলৈ লৈ যাম এটা চোৱা তলত কিমান হ'ব 27 2 27 54 ইফালে 64 গতিকে আমি কি হ'ব যদি আমাক কিউব ৰুট লাগে আমাৰ গঠনটো কেনেকুৱা হ'ব লাগিব 64/27 গতিকে আমাৰ 3 থাকিলে 64 টু মই কি লিখিব পাৰো চোৱা যদি মোক 64 হয় তাক মই কি লিখিব পাৰো 4 কিউব আৰু 27 টা আমাৰ কি হয় চোৱা 3 কিউব গতিকে মই কিমান লিখিব পাৰিম 4/3 কিউব অৰ্থাৎ 4/3 কিউব কিউব 3 লগত কিউবটো কাট খাই গ'ল মোক কিমান থাকিব চোৱা 4/3 অৰ্থাৎ যদি মোক 210/27 ৰ যদি কিউব ৰুট উলিয়াব দিয়ে তেতিয়াহ'লে মই কিমান পাম চোৱা 4/3 পাম